এনপিএছত লাভ হ'বনে আপোনাৰ ইউপিএছত লাভ হ'ব এই প্ৰেডিকশ্যনটো কৰা সম্ভৱ নহয় আজিৰ তাৰিখত কিয়নো আমি দেখা পাইছোঁ যে 2005ত এনপিএছটো যেতিয়া আহিছিল 2018লৈকে 19লৈকে ইয়াৰ ওপৰত ষ্টাডি কৰা অসমত কোনো বীৰ বীৰাংগনা নোলাল ইমান ডাঙৰ ডাঙৰ বিজ্ঞ ব্যক্তি থকাৰ পিছতো কাৰো মুখত কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ মানে সঠিক চৰ্চা এটা নচলিলে যেতিয়া আমি সকলোৱে সংগ্ৰাম আৰম্ভ কৰিলো তাৰ পিছত এটাৰ পিছত এটাকে আৰম্ভ হৈছে জলুঙাৰ মেকুৰী বিলাক ওলাইছে গতিকে ইউপিএছটোৰ ক্ষেত্ৰতো যে কোনোবাই কিবা কৰি দিব তেনেকুৱা নহয় আমি গতিকে আপোনালোক আমি লগ হৈয়ে এইটোৰ ক্ষেত্ৰত আমি মাত মাতিব লাগিব আমি বিশ্লেষণ কৰি চাব লাগিব যে 24-25 বিশেষকৈ এই যিসকল নতুন ব্যক্তি আছে তেওঁলোকে চাওক নতুন এজন প্ৰফেসৰ ধৰক 2040ত ৰিটায়াৰ হ'ব তেওঁৰ মোটামুটি 1.5 কোটিৰ পৰা 2.5 কোটি লৈকে টোটাল কৰ্পা যাব আৰু তেওঁ যদি এনপিএছত থাকে ৰিটায়াৰ হোৱাৰ সময়ত তেওঁ 1.5 কোটিতকৈ মানে 1 কোটি 20 লাখ বা মানে 1 কোটি এনেকুৱা ধৰণৰ এটা কৰ্পাছ পাব আৰু ইয়াতে কিন্তু হেতু নাপায় সেই পইচাটো সিধা সিধি লৈ যাব এতিয়া কথা যে সেইজন ব্যক্তিয়ে যেতিয়া এক্সাৰসাইজ কৰিব অপচন এক্সাৰসাইজ কৰিব তেওঁলোকে কেনেকৈ প্ৰেডিক্ট কৰিব যে এনপিএছত মোৰ লাভ হ'ব কাৰণ একেলগে 1 কোটি টকা পোৱাটো এটা ডাঙৰ কথা হেতু যদি পাৰ্সোনালি ইনভেস্ট কৰে হয়তো এতিয়া মই থুলমূল ভাবে গোটেইখিনি পৰ্যবেক্ষণ কৰি আজিৰ তাৰিখত গোটেইখিনি মই দেখা নাই সঁচা অৰ্থত ক'ব লাগিলে যে বৰ বেছি সময় পোৱা নাই ষ্টাডি কৰাৰ কাৰণে কিন্তু যিখিনি মই দেখিছো নহয় সেইখিনিত এটাই যে 5% মানহে হয়তো ভাল হ'ব পাৰে কাৰোবাৰ পাৱাৰ আৰু বেছি ভাগৰে কিন্তু অসুবিধা আছে বিশেষকৈ ডিসিআৰজিটোৰ কথা ডিক্লেয়াৰ নকৰাৰ লগে লগে যাৰ 10 বছৰতকৈ কম চাকৰি কৰিছে তেওঁলোকৰ কাৰণে ডিসিআৰজিটো এইবাৰ বন্ধ হৈ থাকিলে আগতে এনপিএছত যেনিবা ডিসিআৰজি আছিল কোনবাই 5 লাখ কোনবাই 10 লাখ কোনবাই 15 লাখ টকা পাইছিল এটা সকাহ পাইছিল এবাৰ সেই পইচাটো কিন্তু নাপাব তেওঁ লামসাম এমাউন্ট হ'ব লামসাম এমাউন্টটো কিনে আপোনালোকে জানে আগতে 15 লাখলৈকে আমি ডিসিআৰজি পাইছিল আৰু এতিয়া সেই 15 লাখ পোৱা মানুহজনে তেওঁ হয়তো 5 লাখ বা 6 লাখ টকা পাব 10 লাখ টকা মানুহজনে তেওঁ 1.5 লাখ টকা বা 2 লাখ টকা পাব তাতে এটা ক্যালকুলেশন দেখাইছে আপোনালোকে নিজে নিজে মিলাই চাব পাৰিব আপোনালোকে কিমান পাব এতিয়া কথাটো হৈছে কি আৰ্টিকল 309 মতে ৰাজ্যৰ কৰ্মচাৰী সমাজৰ দায়বদ্ধতা নিশ্চিত কৰে ৰাজ্য চৰকাৰে গভৰ্ণৰৰ ওপৰত গতিকে সেই কাৰণে মোৰ অনুৰোধ যে আমি সকলোৱে লগ হৈ যদি ভালকে আকৌ এবাৰ তেওঁলোকক বুজাব চেষ্টা কৰো নহয় ইউপিএছৰ লগত আৰু যদি ডিসিআৰজিটো আহে আৰু 10% টো আমাৰ ঘূৰি আহে তেতিয়াও আমাৰ কাৰণে এটা ডাঙৰ সকাহ হ'ব কিন্তু এটা নিশ্চিতকৈ মই আপোনালোকক আকৌ কওঁ যে যেতিয়ালৈকে শেয়াৰ মাৰ্কেটৰ এই মানে ছাতিটো আমাৰ পেনশনৰ ওপৰত চলি থাকিব নহয় তেতিয়ালৈকে কিন্তু কোনো ধৰণৰ সিস্টেমে আপোনাৰ মোৰ কাৰণে মানে ভাল হ'ব বুলি ক'ব নোৱাৰি কাৰণ শেয়াৰ মাৰ্কেট 100 জন মানুহে লগ হৈ তেওঁলোকে বজাৰক নিয়ন্ত্ৰণ কৰি থাকে সেই 100 জন মানুহে ইচ্ছা কৰিলে ভাঙি দিব পাৰে ইচ্ছা কৰিলে তেওঁলোকে ভাল কৰিব মানে নিশ্চয় বাকি সকলেও জানে কৰ্মচাৰী পৰিষদৰ নেতৃত্বৰ মাজত আলোচনা হৈছিল তাতে এই বিষয়টো কথা পাতিছে নে মই নাজানো কিন্তু মোৰ মতে 2013 ৰ পাদশিক্ষিত হোৱা শিক্ষকসকল ওবিবি শিক্ষকসকল মনোনয়ন কমিটিৰ দ্বাৰা শিক্ষকসকল টিউটৰ সকলোৱে ওপিএছৰ আওতাত আহিব লাগে যেটো ওএম জিটো মাইনাছ হৈছে কিন্তু মাইনাছৰ যিবিলাক শব্দ বিভ্ৰাট আছে সেইবিলাকৰ কাৰণে মই দেখা নাই যে তেওঁলোকৰ সৰকাৰি পক্ষৰ এটো সদিচ্ছা আছে কাৰণ কি যদি অৱশ্যে এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি স্পষ্টভাৱে কৈছে যে 2005ত মানে এডভাৰটাইজমেন্ট হোৱা আৰু পিছত যিসকল নিযুক্ত কৰ্মচাৰীৰ বাবে ওপিএছ দিয়া হ'ব কিন্তু তাৰে মাজত কি টাৰ্মছ এণ্ড কণ্ডিশ্যন ধৰি দিয়ে হেতুৰ ওপৰত নিৰ্ভৰ কৰিব এই ক্ষেত্ৰত মই ক'ব পৰা মুহূৰ্তত নাই কিন্তু মোৰ মতে তেওঁলোকে যদি পায় মই অত্যন্ত সুখী হ'ম কাৰণ অনাগত 26ৰ ভিতৰত প্ৰায় 1 লাখ মান ব্যক্তি অৱসৰ পাব তাৰে বেছি ভাগে এই শিক্ষকসকল কৰ্মচাৰীসকল 2013 ওবিবি টিচাৰ মনোনয়ন কমিটি আন বিভিন্ন ধৰণৰ বাকি সকল খুব বেছি নাই ক'ত 500-600 মানে এমপ্লয়ি আছে গতিকে সেই 500-600 এমপ্লয়িতকৈ গোটেইখিনিক দিয়াটো মোৰ মতে বেছি ভাল হেতু আমাৰো দাবী আছিল আমি মুখ্যমন্ত্ৰী মহোদয় যেতিয়া গৈছিল নহয় আমি আলোচনা কৰিছিল মুখে কৈছিল গতিকে আমাৰ কোৱাত আপত্তি নাই কেৱল পৰিবেশটো আমি কম পাওঁ বাকি বিলাক কৰ্মচাৰী পৰিষদে বেছি পায় আন সংস্থায়ও তেওঁলোকে লগ ধৰি কথা পাতে মই সেই কাৰণে অনুৰোধ জনাইছো আপোনালোকে স্পষ্টভাৱে কথা কওক বিভিন্ন দাবী থাকিব কিন্তু এই দাবীটো এটা অনন্য দাবী এই দাবীটো যদি এই দাবিয়ে নহয় এটো একচুয়ালি একপাল মানে শক্তিশাল যেটো শক্তিশাল প্ৰতিজন শিক্ষক কৰ্মচাৰী আৰক্ষী বিষয়ক এটো জৰ্জৰিত কৰি আছে কেৱল কেন্দ্ৰীয় চৰকাৰে যিখন ওএম বাহিৰ কৰিছে তাতেও বহুত মানুহ ইনভলভ মানে সকাহ পোৱা নাই এই কাৰণে কি হয় তেওঁলোকেও কিছুমান নিৰ্দিষ্ট শ্ৰেণীৰ মানুহক
তেওঁলোকে গুৰুত্ব দিহে এই বস্তুটো তেওঁলোকে ওএমখন বাহিৰ কৰিছে গতিকে সামূহিকভাৱে হ'ব লাগে মই স্পেচিফিকভাৱে মই এটো কওঁ যে যিসকলে কাম কৰি আছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰাটো এটা নৈতিক দায়িত্ব ভাৰতীয় সংস্কৃতিয়ে কয় আমি সকলোৱে কওঁ যেনে ৰিক্ৰুটমেণ্ট প্ৰচেছ বা এডভাৰটাইজমেণ্ট 2005 আগত হৈছে আৰু তেওঁলোকৰ ৰিক্ৰুটমেণ্ট ফাইনেল ৰিক্ৰুটমেণ্ট 2005 পিছত হৈছে তেওঁলোকক হে ওপিএছ দিয়া হ'ব তেতিয়াহ'লে হয়তো মাত্ৰ 4-500 মানুহে ব্যক্তি পৰিব আৰু যদিহে কয় যে যিকোনো প্ৰচেছতে যদি 2005 আগত তেওঁলোকৰ প্ৰচেছ আৰম্ভ হৈছিল যিকোনো পদ্ধতিতে তেওঁলোকৰ প্ৰচেছ আৰম্ভ হৈছিল আৰু ৰিক্ৰুটমেণ্ট ফাইনেলি হৈছে 2013 তেতিয়াহ'লে ওবিবি টিচাৰো পৰিব মনোহৰণ কমিটিৰ টিচাৰো পৰিব 2013ৰো পৰিব টিউটৰ সকলো পৰিব বাকিবিলাকো পৰিব প্ৰভাইডেড ডেট সদিচ্ছা থাকিব লাগিব মই যোৱা কালি যেটো বাৰ্তা গৈছিলে হেতুটো মই বাৰে বাৰে কৈছো যে ভালটো বেয়া কৰাৰ কাৰণে বা বেয়াটো ভাল কৰাৰ কাৰণে মানুহৰ ইচ্ছাৰ ওপৰত কথা আৰু বেয়াটো ভাল কৰাটো সদিচ্ছা বুলি কোৱা হয় সেই সদিচ্ছাটো যদি চৰকাৰী যন্ত্ৰটোৰ আছে তেতিয়াহ'লে তেওঁলোকে দিব কিন্তু এটা কথা কওঁ যে 1,25,000 ব্যক্তিক যদি ওপিএছ দিয়ে তেতিয়াহ'লে আমি সকলোৱে বিৰাট ডাঙৰ সকাহতা পাম মই নিজকে বহুত মানে সুখী হম কিন্তু 1,25,000 ব্যক্তিক ওপিএছ দিয়া আৰু গুটেইখিনিক দিয়াৰ মাজত এটা পাৰ্থক্য যে গুটেইখিনিক দিলে অসম চৰকাৰৰ লায়াবিলিটিজ কম হ'ব কাৰণ কি হয় অনাগত সময়ত এনপিএছৰ বা ইউপিএছৰ কন্ট্ৰিবিউশনটো চৰকাৰে দিব নালাগিব অহা 35-40ৰ পৰাহে ৰেগুলাৰ যিখিনি ৰিক্ৰুটমেণ্ট হৈছে হেবিলাকৰ অহা 35-40ৰ পৰাহে আপোনাৰ ৰিটায়াৰমেণ্ট এজনকৈ আৰম্ভ হ'ব আৰু তেনেকুৱা ক্ষেত্ৰত 35 নহলে ধৰক 30 লৈকে এতিয়াৰ পৰা 30 লৈকে যেটো গভৰ্নমেন্ট কন্ট্ৰিবিউশন 18% এতিয়া ইউপিএছ দিব লাগিব হেতুটো বন্ধ হ'ব আলটিমেটলি সকলোকে ওপিএছ দিয়াটো সহজ দেন এই 1,25,000ক ওপিএছ দিয়াটো এতিয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে কোনটো ফালে চাই আছে দিব খুজিছে নে দিয়াৰ নামটো ল'ব খুজিছে নে কৰ্তৃত্ব ল'ব খুজিছে নে সকলোকে এইবিলাকৰ মাজত সোমাই থৈ বলে ইজনৰ হিজনৰ লগত কাজিয়া লগাব বিচাৰিছে ইতিমধ্যে ইমান দিনে এনপিএছ আৰু ওপিএছৰ মাজত পাৰ্থক্য হৈ আছিল কৰ্মচাৰী সমাজৰ মাজত যেতিয়া আমি বিভিন্ন কাৰ্যালয়ত যাওঁ ওপিএছৰ মানুহ বেছি ভাগে এই ক্ষেত্ৰত পিছুৱাই থাকে পিছত যেতিয়া গম পালে যে নিজৰ ল'ৰা ছোৱালীখিনিও পৰিব অনাগত সময়ত আহা তেওঁলোকৰ নাতিনিখিনিও পৰিব তেওঁলোকে বুজি পালে যে হয় এই বস্তুটো বেয়া গতিকে সকলোৱে কিছু ক্ষেত্ৰত বহুত ব্যক্তি ওপিএছৰ ব্যক্তিও আমাৰ এই সংগ্ৰামত জড়িত হৈ আছে প্ৰায় অসমৰ প্ৰতিজন ব্যক্তিয়ে এই মুহূৰ্তত খবৰটো পাইছে এনপিএছ বেয়া আৰু ওপিএছ ভাল প্ৰয়োজন গতিকে এই ক্ষেত্ৰত সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু কি হয় অসমীয়া মানুহৰ এটো এটা ডাঙৰ সমস্যা যে অসমীয়া কেকুৰা হয় আমি ইজনে হিজনক টানি ধৰি পিছফালে লৈ যাব